নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ হঠাৎ সিদ্ধাৰ্থ আৰু শ্যাম কানুক লৈ কঠোৰ হৈ পৰিছে চৰকাৰ আৰু প্ৰশাসন সিআইডি কাৰ্যালয়ত নিৰাপত্তা বৃদ্ধি কৰা হৈছে শ্যাম কানু আৰু সিদ্ধাৰ্থ আৰু শ্যাম কানুক বাহিৰৰ পৰা কোনো লোকে খাদ্য দিব নোৱাৰিব কোনো ধৰণৰ লক কৰিব নোৱাৰিব কিয় বৃদ্ধি কৰা হৈছে নিৰাপত্তা বাহিৰৰ পৰা কোনো লোকে সিদ্ধাৰ্থ আৰু শ্যাম কানুক সহায় কৰাৰ চেষ্টা কৰি আছে নেকি আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ আৰু কি চেষ্টা কৰিছে লৈ আহিছো সবিশেষ জনাই আছো টাইমত বিগ ব্ৰেকিং হঠাৎ সিআইডিৰ কাৰ্যালয়ত কিয় বৃদ্ধি কৰা হৈছে শ্যাম কানু আৰু সিদ্ধাৰ্থৰ নিৰাপত্তা হঠাৎ কেনেকৈ বৃদ্ধি কৰা হৈছে বাহিৰৰ পৰা কোনোবাই সহায় কৰাৰ চেষ্টা কৰিছে নেকি বাহিৰৰ পৰা কোনো লোকে সহায় কৰাৰ চেষ্টা কৰিছে নেকি লকাপত শ্যাম কানু আৰু সিদ্ধাৰ্থক মাৰাথন জেৰা সিআইডিৰ ঘৰৰ পৰা নিয়া খাদ্য ঔষধ কাপোৰ একো দিব নোৱাৰিব শ্যাম কানু আৰু সিদ্ধাৰ্থক শ্যাম কানু আৰু সিদ্ধাৰ্থৰ বাবে নিষিদ্ধ বাহিৰৰ খাদ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে আত্মীয় সাক্ষাৎ কৰিব নোৱাৰিব শ্যাম কানু আৰু সিদ্ধাৰ্থ কিয় ইমান নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে ঘৰৰ পৰা নিয়া কোনো সামগ্ৰী দিব নোৱাৰিব সিদ্ধাৰ্থ আৰু শ্যাম কানুৱে ঔষধ কাপোৰকে ধৰি যিকোনো সামগ্ৰী নিয়াত বাধাও দিয়া হৈছে হঠাৎ কঠোৰ হৈ পৰিছে সিআইডি থানাৰ দুটা পৃথক কোঠাত ৰাখিছে দুয়োকে আৰু হঠাৎ কিয় শ্যাম কানু আৰু সিদ্ধাৰ্থক লৈ নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে চৰকাৰ আৰু প্ৰশাসন কিয় কঠোৰ হৈ পৰিছে দুয়োৰে ক্ষেত্ৰত কোনোবাই বাহিৰৰ পৰা সহায় কৰাৰ চেষ্টা কৰি আছে নেকি এয়া প্ৰশ্ন উত্থাপন হৈছে আৰু কালিৰ দিনটোত শ্যাম কানুৰ পত্নীয়ে শ্যাম কানুক খোৱাবলৈ লৈ গৈছিল খাদ্য কিন্তু সিআইডিৰ কাৰ্যালয়ৰ বাহিৰৰ পৰাই উভতাই পঠোৱা হ'ল শ্যাম কানুলৈ লৈ যোৱা খাদ্য আৰু তাৰ পিছতেই কঠোৰ হৈ পৰিছে চৰকাৰ প্ৰশাসন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে খাদ্য বাহিৰৰ খাদ্য নিষিদ্ধ কৰি দিয়া হৈছে শ্যাম কানু আৰু সিদ্ধাৰ্থ কোনেও লগ কৰিবলৈ যাব নোৱাৰিব আত্মীয় লগ কৰিব যাব নোৱাৰিব কিয় কোনোবাই বাহিৰৰ পৰা হয়তো চেষ্টা কৰিছে দুয়োকে সহায় কৰাৰ যাৰ বাবে চৰকাৰ আৰু প্ৰশাসন কঠোৰ হৈ পৰিছে সিআইডি কঠোৰ হৈ পৰিছে ইতিমধ্যে মাৰাথন জেৰা চলাই আছে অমৃত প্ৰভা আৰু শেখৰকো গ্ৰেপ্তাৰ কৰিছে চাৰিওকে মাৰাথন জেৰা চলাই আছে আৰু চাৰিওৰে ক্ষেত্ৰত হয়তো কঠোৰ হৈছে সিআইডি কোনো সুৰুঙা যাতে ৰৈ নাযায় প্ৰতিটো ঘটনাৰ তন্নকৈ পৰীক্ষা কৰা হ'ব আৰু যাৰ বাবে সিআইডিয়ে কঠোৰ হৈছে সিআইডি টিমটো কঠোৰ হৈ পৰিছে দুয়োৰে ক্ষেত্ৰত সিদ্ধাৰ্থ আৰু শ্যাম কানুৰ ক্ষেত্ৰত বাহিৰৰ কোনো লোকে লগ কৰিবলৈ যাব নোৱাৰিব হয়তো কোনোবাই বাহিৰৰ পৰা সহায় কৰাৰ চেষ্টা কৰিছে যাৰ বাবে এছআইটিয়ে বা সিআইডিয়ে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এনেকৈ সিআইডি কঠোৰ হৈ পৰিছে শ্যাম কানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে হঠাৎ সিআইডিৰ কাৰ্যালয়ত বৃদ্ধি কৰি দিয়া হৈছে শ্যাম কানু সিদ্ধাৰ্থৰ নিৰাপত্তা কি হৈছিল সমগ্ৰ ঘটনা সকলো তন্নকৈ উলিয়া হ'ব আৰু যাতে কোনো দোষী হাৰি নাযায় তাৰ কাৰণে চৰকাৰ আৰু প্ৰশাসনে চেষ্টা চলাই আছে যাৰ বাবে বাহিৰৰ কোনো লোক সিদ্ধাৰ্থ আৰু শ্যাম কানুক লগ কৰিব নোৱাৰিব কোনো আত্মীয় সাক্ষাৎ কৰিব নোৱাৰিব শ্যাম কানু আৰু সিদ্ধাৰ্থক বাহিৰৰ পৰা কোনো লোকে হয়তো সহায় কৰাৰ চেষ্টা কৰি আছিলে যাৰ কাৰণে এনেকুৱা কৰিব পাৰে পত্নীকো লগ কৰিবলৈ দিয়া নহ'ব ক্ৰমাৎ কঠোৰ হৈ পৰিছে চৰকাৰ প্ৰশাসন শ্যাম কানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন ঘৰৰ পৰা নিয়া কোনো সামগ্ৰী দিব নোৱাৰিব সিদ্ধাৰ্থ আৰু শ্যাম কানুক জেলৰেই ভাত খাব লাগিব কাপোৰ পৰ্যন্ত নিবলৈ দিয়া হোৱা নাই কোনো লোকে লগ কৰিব নোৱাৰিব হঠাৎ কঠোৰ হৈ পৰিছে সিআইডি নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে দুয়োৰে সিআইডি থানাৰ পৃথক কোঠাত চলিছে জেৰা মাৰাথন জেৰা চলি আছে হঠাৎ বৃদ্ধি পাইছে শ্যাম কানু আৰু সিদ্ধাৰ্থৰ নিৰাপত্তা বাহিৰৰ পৰা কোনোৱে সহায় কৰিব বিচাৰিছে নেকি দুয়োকে এতিয়া প্ৰশ্ন উত্থাপন হৈছে আত্মীয় সাক্ষাৎ কৰিব নোৱাৰিব শ্যাম কানু আৰু সিদ্ধাৰ্থক শ্যাম কানু সিদ্ধাৰ্থৰ বাবে নিষিদ্ধ কৰি দিয়া হৈছে বাহিৰৰ খাদ্য জেলৰ ভাত খাব লাগিব বাহিৰৰ পৰা খাদ্য অনা নিষেধ সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে আৰু ক্ৰমাৎ কঠোৰ হৈ পৰিছে এছআইটি হয়তো কোনো বাহিৰৰ লোকে সহায় কৰিব পাৰে দেখিবলৈ পোৱা গৈছিলে কি ধৰণে সিদ্ধাৰ্থক অসমীয়া লিখিছিলে অনা অসমীয়া সিদ্ধাৰ্থই অসমীয়া লিখাটো আশ্চৰ্যকৰ কথা হয়তো কোনো অসমীয়াই সহায় কৰিব পাৰে
এনেস্থলত চৰকাৰ আৰু প্ৰশাসনে কঠোৰ হৈ পৰিছে, কঠোৰ স্থিতি গ্ৰহণ কৰিছে যে বাহিৰৰ কোনো লোকে লগ কৰিব নোৱাৰিব, বাহিৰৰ খাদ্য আনিব নোৱাৰিব, বাহিৰৰ কাপোৰ আনিব নোৱাৰিব। শ্যাম কানু আৰু সিদ্ধাৰ্থক সম্পূৰ্ণৰূপে পৃথক কৰি ৰখা হৈছে। মাৰাথন জেৰা চলাইছে আৰু জেৰাৰ অন্তত হয়তো বহু বিস্ফোৰক তথ্য আহি পৰিব। ইতিমধ্যে অমৃত প্ৰভা আৰু শেখৰকো গ্ৰেপ্তাৰ কৰিছে। চলিব মাৰাথন জেৰা। ছিংগাপুৰৰ সেই সময়ত থকা প্ৰতিগৰাকী লোকক কৰা হ'ব জেৰা, তন্ন তন্নকৈ পৰীক্ষা কৰা হ'ব। সমগ্ৰ ঘটনা ৰিক্ৰিয়েট কৰা হৈছে। তাত কোন কোন আছিল, কোনে নৈশ পাৰ্টি খুৱাইছিল, জুবিন গাৰ্গক টেবলেট কিয় খোৱা নাছিল, সিদ্ধাৰ্থই মোবাইলটোৰ পৰা কি কি তথ্য লুকুৱালে, এইবিলাক সকলো তন্ন তন্নকৈ পৰীক্ষা হৈছে। এফালৰ পৰা সকলো চালি জাৰি চাইছে যাতে কোনো সুৰুঙা ৰৈ নাযায়, আৰু তাৰ কাৰণেই বাহিৰৰ কোনো লোকক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। শ্যাম কানু আৰু সিদ্ধাৰ্থক লগ কৰিবলৈ যাব নোৱাৰিব আত্মীয়ই, স্পষ্টকৈ কৈছে SIT-য়ে। আৰু হঠাৎ বৃদ্ধি কৰি দিয়া হৈছে নিৰাপত্তা। আৰু প্ৰতিগৰাকী অসমীয়াই বিচাৰিছে ন্যায় পাওক জুবিন গাৰ্গে, তাৰ কাৰণে চেষ্টা কৰিছে আৰু যাৰ বাবে মাৰাথন জেৰা চলাইছে। প্ৰতিটো ঘটনাৰ প্ৰতিটো মুহূৰ্তৰ তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে। কেনেকৈ জুবিন গাৰ্গে নিশালৈকৈ পাৰ্টি কৰিছিল, কি খাইছিল, ব্ৰেকফাষ্ট নকৰাকৈ কেনেকৈ গাহৰি মাংস খাইছিল, এইবিলাক প্ৰশ্ন সুধিছে। জুবিন গাৰ্গক কিয় পানীত নামিবলৈ দিয়া হ'ল, জুবিন গাৰ্গক কিয় এনেকৈ ৰখা হ'ল, এইবিলাক কথা আহি পৰিছে। সিদ্ধাৰ্থই কিয় জুবিন গাৰ্গৰ মোবাইল ফোনটো নিজৰ লগত ৰাখিছিলে, সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ হোৱা বেগটোত কি কি ওলাইছে, শ্যাম কানুৱে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত কিমান টকা ঘটিলে, এইবিলাক কথা আহি পৰিছে, আহিব আৰু নিশ্চয়কৈ ইয়াৰ তদন্ত হৈছে। আৰু প্ৰতিগৰাকী লোকে ন্যায় বিচাৰিছে আৰু ন্যায় পাব। চৰকাৰে চেষ্টা কৰি আছে, প্ৰশাসনে চেষ্টা কৰি আছে, যাৰ কাৰণে আত্মীয় পৰ্যন্ত লগ কৰিবলৈ যাব নোৱাৰিব। শ্যাম কানু আৰু সিদ্ধাৰ্থক কঠোৰ হৈ পৰিছে। বিলাসী জীৱন কটোৱা শ্যাম কানু মহন্তৰ এতিয়া বিলৈ সম্পূৰ্ণৰূপে পৃথকে ৰখা হৈছে। দুয়োকে সমান্তৰালকৈ অমৃত প্ৰভা আৰু শেখৰকো পৃথকে ৰখা হৈছে, গ্ৰেপ্তাৰ কৰা হৈছে। 6 দিনীয়া জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে। অমৃত প্ৰভাই কেনেকৈ জুবিন গাৰ্গৰ সেই সময়ৰ ঘটনাৰ প্ৰতিটো ভিডিঅ' ৰেকৰ্ড কৰি ৰাখিছিল আৰু খণ্ড খণ্ডকৈ বাহিৰ কৰিছিল। কিয় এইগৰাকী অমৃত প্ৰভা দেখিবলৈ পাইছে, এইগৰাকী অমৃত প্ৰভা যাৰ গান ভালকৈ গাব নোৱাৰে, যাৰ মুখৰ কথা নুফুটে, এইগৰাকী অমৃত প্ৰভাই জুবিন গাৰ্গৰ সেই সময়ৰ প্ৰতিটো ভিডিঅ' মোবাইলত আবদ্ধ কৰিছিল আৰু খণ্ড খণ্ডকৈ ৰিলিজ কৰিছিল। সংবাদ মাধ্যমৰ আগত আত্মবিশ্বাসে কৰিছিল যে তেওঁ একো নাজানে, কিন্তু এতিয়া সকলো ওলাই পৰিছে। প্ৰতিটো সময়ৰ মুহূৰ্ত আবদ্ধ কৰিছিল অমৃত প্ৰভাই, কিন্তু সংবাদ মাধ্যমৰ আগত মিছা মাতিছিল। আত্মবিশ্বাসী হৈ মিছা মাতিছিল নে কোনোবাই মিছা মতাইছিল নে প্ৰত্যক্ষভাৱে জড়িত আছে অমৃত প্ৰভা ঘটনাৰ লগত, এইবিলাক প্ৰশ্নৰ উত্তৰ লাগিব। কিয় মিছা মাতিছিল অমৃত প্ৰভাই? যদি তেওঁ ভয় খাইছিল, যদি তেওঁ সঁচা ক'বলৈ ভয় খাইছিল, তেনেস্থলত জুবিন গাৰ্গৰ সেই সময়ৰ প্ৰতিটো ভিডিঅ' কিয় ভাইৰেল কৰিছিল, সামাজিক মাধ্যমত কিয় মুকলি কৰিছিল, এইবিলাক প্ৰশ্ন উত্থাপন হৈছে। সমান্তৰালকৈ শেখৰকো চলোৱা হৈছে জেৰা। সেই সময়ত থকা প্ৰতিগৰাকী লোকক জেৰা চলোৱা হৈছে আৰু জেৰাৰ অন্তত ৰহস্যৰ আৱৰ্তত আহি পৰা সকলো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শ্যাম কানু আৰু সিদ্ধাৰ্থৰ পিছত ঘটনাৰে জড়িত শেখৰ আৰু অমৃত প্ৰভাক গ্ৰেপ্তাৰ কৰা হৈছে। হয়তো সন্দীপনকো গ্ৰেপ্তাৰ কৰিব পাৰে। শেখৰ গোস্বামী যি জুবিন গাৰ্গৰ সতীৰ্থ আছিল, এওঁলোকে কিবা পৰিকল্পনা কৰিছিল নেকি, সকলোবিলাক কথা ওলাই পৰিব। ক্ৰমাৎ সমগ্ৰ ঘটনাই নতুন মূৰ লৈছে, ন তথ্য আহি পৰিছে, ৰহস্যৰ আৱৰ্তত আহি পৰিছে সমগ্ৰ ঘটনা। ইয়াৰ পূৰ্বৰ পৰিকল্পনা আছিল নেকি জুবিন গাৰ্গে টেবলেট খাবলৈ পাহৰা, জুবিন গাৰ্গক নৈশ পাৰ্টিত সুৰা সেৱন কৰোৱা, সুৰা সেৱন কৰাই বাহিৰে বাহিৰে সাঁতুৰিবলৈ লৈ যোৱা, ইয়াৰ পূৰ্বৰ পৰিকল্পনা আছিল নেকি? সাঁতুৰি থকাৰ সময়ত সিদ্ধাৰ্থই জুবিন গাৰ্গৰ ওচৰলৈ যোৱা নাছিল, হাত দাঙি তেওঁ যাবলৈ মানাহে কৰিছিল, এইবিলাক পূৰ্বৰ পৰিকল্পনা আছিল নেকি? জুবিন গাৰ্গৰ চাৰ্টটোলৈ চাওক। এই জুবিন গাৰ্গে ভিডিঅ' দেখি থকা
এই ইয়টখনত দেখি থকা জাহাজখনত দেখি থকা জুবিন গাৰ্গে পিন্ধা চাৰ্টটো এই চাৰ্টটো জুবিন গাৰ্গে আগনিশা পাৰ্টি কৰাৰ সময়তে পিন্ধি আছিলে যি জুবিন গাৰ্গে সঘনাই কাপোৰ সলায় যি জুবিন গাৰ্গে কাপোৰ কানিৰ প্ৰতি ইমান চখ সেই জুবিন গাৰ্গে নিশ্চয়কৈ একেটা চাৰ্ট পিন্ধো বুলি পিন্ধা নাই বাহিৰে বাহিৰে তেওঁক লৈ গৈছে আগদিনা ৰাতি পুৱতি নিশালৈকে খুৰা সেৱন কৰাইছিলে তাৰপিছত লৈ গৈছে ফিজিকেল এক্টিভিটি কৰিবলৈ সাঁতুৰিবলৈ লৈ গৈছে গাহৰি মাংস আৰু খুৰা সেৱন কৰাইছে তাৰপিছতো ব্ৰেকফাষ্ট কৰা নাই জুবিন গাৰ্গে এইবিলাক পৰিকল্পনা নেকি প্ৰভু ৰচিছিল নেকি কোনোবাই এইবিলাক আগৰে স্ক্ৰিপ্ট নেকি প্ৰশ্ন উত্থাপন হৈছে এইবিলাক পৰিকল্পিত নেকি এইটো কাণ্ড আৰু এনেকৈ প্ৰতিটো খণ্ড ভিডিঅ' খণ্ড খণ্ডকৈ সামাজিক মাধ্যমত দিয়াৰ আঁৰত ৰহস্য আছে নেকি কিবা আসাম এছ'চিয়েশ্যনৰ প্ৰতিগৰাকী লোকক চুচৰাই আনক সকলো কথা ওলাই পৰিব অমিত প্ৰভাৰ ওপৰত সকলোৰে সন্দেহ আছিল কিন্তু অমিত প্ৰভাই কি ধৰণে মিছা মাতিছিল সেয়া সকলোৱে দেখিছিলে সমান্তৰালকৈ এই আসাম এছ'চিয়েশ্যনৰ লোকসকলে যে মিছা নামাতিব সেয়া কোনে ক'ব আপুনি মানি ল'ব পাৰিব নেকি যে এওঁলোকে সঁচাই কৈছে বুলি জুবিন গাৰ্গক লৈ কিয় এওঁলোকে ইমান হাঁহি ধেমালি কৰিছে লৰা ধেমালি কৰিছে মিছা মাতিছে যি সময়ত প্ৰতিগৰাকী অসমীয়াই কান্দি আছিল জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে ৰাজপথত চিঞৰি আছিল সেই সময়ত চৰকাৰ প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই অমিত প্ৰভাৰ দৰে এছাম লোকে শেখৰহঁতৰ দৰে এছাম লোকে মিছা মাতি আছিল সংবাদ মাধ্যমৰ আগত মিছা মাতি আছিল কিয় প্ৰশ্নবিলাক আহিছে উত্থাপন হৈছে এইবিলাক প্ৰশ্ন জেৰাৰ অন্তত সকলো ওলাই পৰিব প্ৰতিগৰাকী অসমীয়াই ন্যায় বিচাৰিছে আৰু নিশ্চয়কৈ ন্যায় পাব চৰকাৰে চেষ্টা কৰি আছে প্ৰশাসনেও চেষ্টা কৰি আছে আৰু এওঁলোকে হয়তো এছআইটিক সম্পূৰ্ণৰূপে সহযোগ কৰা নাই যাৰ কাৰণে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছে আৰু হয়তো এওঁলোকৰ গাত কিবা নহয় কিবা দুখ আছে নিশ্চয়কৈ নহ'লে গ্ৰেপ্তাৰ কিয় কৰিব সংবাদ মাধ্যমৰ আগত কিমান সাহসেৰে কৈছিল অমিত প্ৰভাই যে তেওঁৰ মোবাইলত একো ভিডিঅ' নাই তেওঁ একো নাজানে তেওঁ গমেই নাপায় কিন্তু এতিয়া সকলো ওলাই পৰিছে যি সময়ত জুবিন গাৰ্গ মৃত্যুৰে যুঁজি আছিল সেই সময়ত অমিত প্ৰভাই ভিডিঅ' কৰি আছিল এইগৰাকী অমিত প্ৰভা তেওঁৰ নামটো হয়তো বহুতে আজি শুনিছে অমিত প্ৰভা গায়িকা বুলি চিনাকি দিয়া এইগৰাকীক কি শাস্তি দিয়া হ'ব জুবিন গাৰ্গৰ সহশিল্পী আছিল জুবিন গাৰ্গে কি ধৰণে শিল্পীসকলক আগবঢ়াই নিয়ে সহায় সহযোগ কৰে সেই সকলোৱে দেখিছিলে জুবিন গাৰ্গে বহুতকে মঞ্চ দিলে সেই জুবিন গাৰ্গৰ লগত থাকি এয়া পৰিকল্পনা ৰচিছিল নেকি এইগৰাকী অমিত প্ৰভাই ধিক্কাৰ দিছোঁ এই ধৰণৰ গায়িকা শিল্পী